Hello everyone, স্বাগতম জনাইছো মই আইটি লাৰ্নিং হাবলৈ। আজি আমি ডিসকাস কৰিম আমাৰ বাকি থকা অক্সিএচিটিলিন কাটিং মেচিনছ এণ্ড কাটিং টৰ্চৰ তৃতীয়টো অংশ। আশা কৰোঁ সকলোৱে ভাল পাব আৰু ভিডিঅ'টো যাতে শেষলৈকে চাই। ইয়াত আমি কিছুমান বহুত ধৰণৰ ইম্পৰ্টেণ্ট টপিক ডিসকাস কৰিম আজি। সো ষ্টাৰ্ট কৰিছোঁ। আমি আজি কি পঢ়িম একচুৱেলি? আমি পঢ়িম আজি অক্সিএচিটিলিন মেচিনছ, various types of common faults in gas cutting, precautions during gas cutting. কি টাইপৰ অক্সিএচিটিলিন মেচিনছ আছে, সেইবিলাক আমি অক্সিএচিটিলিন কাটিলেই নহ'ব, তাত কিছুমান আখোৱাহ ৰৈ যায়, কিছুমান বিসংগতি দেখা দিয়ে কেতিয়াবা কাটাৰ পিছত। সেই ফল্টছবিলাক কি নামেৰে জনা যায় আৰু কি কাৰণত হয় এই ফল্টবিলাক সেইটো আমি জানিম। প্ৰিকশ্যনছ ডিউৰিং গেছ কাটিঙৰ সময়ত আমি কি ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে। ষ্টাৰ্ট। Oxyacetylene machines to prevent various defects caused due to manual cutting. I manual cutting কাৰণে কিছুমান ডিফেক্টছ আমাৰ জেনেৰেট হয়, যিবিলাক ধৰা আমি হাতেৰে কৰোঁ। হাতেৰে কৰাটো মেনুৱেলি জেনেৰেলি কোৱা হয়। হাতেৰে কৰিলে আমি ষ্ট্ৰেইট লাইনত কেতিয়াও কাটিব নোৱাৰোঁ, একদম পাৰফেক্টলি কাটিব নোৱাৰোঁ, কেতিয়া আমি চাৰ্কেলটো কাটিব নোৱাৰোঁ। ঠিক আছে, তো সেইকাৰণে আমি কি কৰোঁ, কিছুমান মেচিনছ ইউজ কৰোঁ। সেই দুই ধৰণৰ মেচিনছ হৈছে তোমাৰ মেনুৱেল কাটিং মেচিনছ, ইলেক্ট্ৰিক কাটিং মেচিনছ। আৰু কি হয়, যেতিয়া আমি ইলেক্ট্ৰিক কাটিং মেচিনছ বা আমি অট'মেটিক মেচিনছ কিছুমান ইউজ কৰোঁ, তেতিয়াহ'লে আমাৰ কাটিং প্ৰচেছটো বহুত একুৰেট হয় আৰু ৱেষ্টেজবিলাক কম হয়। এতিয়া আমি চাওঁ মেনুৱেল কাটিং মেচিনছটো কি হয়। মেনুৱেল কাটিং মেচিনছত আমি দেখা পাওঁ জেনেৰেলি কি হয়, ইয়াত এনেকুৱা কেৰিজ থাকে কিছুমান, কেৰিজ বুলি কয় এইবিলাক। ইয়াতে দেখা পাইছা এইবিলাক কেৰিজ হয়, গাইডছ হয় একচুৱেলি। These types of machines are generally used where there is a need of cutting the metal in a straight line or for cutting simple shapes. Manual power is being used to operate these machines. Manual power মানে দেখা পোৱা গৈছে, ইয়াত আমি হাতখন ইউজ কৰিছোঁ, হাতেৰে কৰিছোঁ, ইয়াতে হাতেৰে ইউজ কৰিছোঁ, সেইকাৰণে কৈছোঁ আমি মেনুৱেল কাটিং মেচিনছ। এইবিলাক জেনেৰেলি আমি চিম্পল শ্বেপছ, যেনেকৈ চাৰ্কেল শ্বেপছটো আঁকিবলৈ, ষ্ট্ৰেইট লাইনত কাটিবলৈ আমি জেনেৰেলি মেনুৱেল কাটিং মেচিনছবিলাক ইউজ কৰোঁ। ইলেক্ট্ৰিক কাটিং মেচিনছত কি হয়, ইয়াৰ দুটা টাইপ থাকে। ইয়াতে আমি আগৰটোতো আমি ইলেক্ট্ৰিচিটি ইউজ কৰোঁ, বাট কথাটো হৈছে ইয়াতে ইলেক্ট্ৰিক কাটিং মেচিনছ আৰ ইউজড ফৰ কাটিং মেটেলছ ইন লাৰ্জ স্কেল। যেতিয়া বেছিকৈ আমি কাটিব লগা হ'ব, যেতিয়া কমাৰ্চিয়েল পাৰ্পাছত কাটিম, তেতিয়া আমি এই ইলেক্ট্ৰিক কাটিং মেচিনছ ইউজ কৰোঁ। ইলেক্ট্ৰিক কাটিং মেচিনছ দুটা টাইপৰ আছে, পৰ্টেবল ইলেক্ট্ৰিক কাটিং মেচিনছ আৰু ষ্টেচনাৰী ইলেক্ট্ৰিক কাটিং মেচিনছ। পৰ্টেবল ইলেক্ট্ৰিক কাটিং মেচিনছত কি হয় একচুৱেলি, আমি এইটো এঠাইৰ পৰা আন ঠাইলৈ লৈ যাব পাৰোঁ। যেনেকৈ এতিয়া আমি দেখা পাইছোঁ অক্সিএচিটিলিন গেছ কাটিঙৰ ক্ষেত্ৰত কি কৰোঁ, বা ৱেল্ডিঙৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ মেচিনছটো আমি ইয়াৰ পৰা তালৈকে লৈ যাব পাৰোঁ। কিন্তু ষ্টেচনাৰী ইলেক্ট্ৰিক কাটিং মেচিনছটো কি হয়, এটা ঠাইতে থাকে। যেতিয়া লাৰ্জ ছিটছবিলাক কাটিব লগা হয় বা তোমাৰ ডাঙৰ ৱৰ্কশ্বপত এইবিলাক মেচিনছ আমি ইউজ কৰোঁ জেনেৰেলি। পৰ্টেবল ইলেক্ট্ৰিক কাটিং মেচিনছত এয়া দেখা পোৱা গৈছে, দ'জ মেচিনছ হুইচ আৰ অপাৰেটেড বাই মটৰ আফটাৰ প্লেচিং অন কেৰিজ। আফটাৰ প্লেচিং অন কেৰিজ মানে এই পাৰ্টটো হৈছে কেৰিজ, ঠিক আছে, বা গাইডছ অন কেৰিজ এণ্ড ইউজ ফৰ ষ্ট্ৰেইট লাইন কাটিং, প্ৰফাইল কাটিং, চাৰ্কুলাৰ কাটিং এণ্ড বাউল কাটিং আৰ কল্ড পৰ্টেবল ইলেক্ট্ৰিক কাটিং মেচিনছ। দিজ মেচিনছ কেন বি ট্ৰেন্সপৰ্টেড ইজিলি ফ্ৰম ওৱান প্লেচ টু এনাডাৰ প্লেচ বিকজ অফ দেয়াৰ লাইট ৱেইট। কোৱা হৈছে আগতেই যে ইয়াতে লাইট ৱেইট, এইটো চোৱা কিমান ওজন হ'ব। এইটো লৈ পেলাই আমি যেতিয়া য'ত যেনেকৈ মন যায় আমি তেতিয়া এই গাইডছবিলাক বহাই দিম, কেৰিজবিলাক বহাই দিম, তাৰ ওপৰত আমি ষ্ট্ৰেইট লাইন কাটিবলৈ আমাৰ বহুত সুবিধা। আৰু এই যে ইয়াতে চকা লগা থাকিব, এই দেখা পাইছে এইবিলাক হুইলছ আছে, এই হুইলছবিলাক তোমাৰ ইয়াৰ ভিতৰত মটৰ থাকে, সেই মটৰটোৰ স্পীডটো এইবিলাক ৰেগুলেটৰ আছে, এই ৰেগুলেটৰবিলাকে মটৰৰ স্পীডটো আমি কণ্ট্ৰল কৰি ল'ব পাৰোঁ, মানে কিমানখিনি স্পীডত যাব, কিমান ইয়াৰ পিছত আমি ইয়াতে কিমান অক্সিজেন কিমান যাব কি নাযাব, চ' আমি এই তিনিটা নবেৰে আমি কণ্ট্ৰল কৰি ল'ব পাৰোঁ। ইয়াতে আমি এইটো মেচিনছটো কেনেকৈ কাম কৰে, মেনুৱেল কাটিং মেচিনছটো আমি ইয়াতে এটা ভিডিঅ' চাওঁ।
ভিডিঅ'টো শেষ হোৱাৰ পিছত আমি আৰম্ভ কৰোঁ ষ্টেচনাৰী ইলেক্ট্ৰিক কাটিং মেচিনছ ইয়াতে কি হয় এইটো ষ্টেচনাৰী দেখা পোৱা গৈছে সকলোৱে দেখিছে ষ্টেচনাৰী এইটো ক'তো এইফালৰ পৰা সিফালে লৈ ফুৰিব নোৱাৰোঁ ইয়াতে যি লাগে লাৰ্জ চিট দেখিছে কিমান ডাঙৰ চিটছ এখন কাটিব পৰা যাব ইয়াতে লাৰ্জ চিটছ অটোমেটিক্যালি হয় এইবিলাক CNC হয় জেনেৰেলি ইয়াতে আমি প্ৰগ্ৰেমিংটো কৰোঁ ইয়াতে যেনেকুৱা শেপ লাগে ইন্ট্ৰিকেট শেপ এনেকুৱা শেপ লাগে এনেকুৱা লাগে জিগজেগ লাগে এনেকুৱা সব শেপ ইয়াতে আমি কাটিব পাৰোঁ জেনেৰেলি হয় কি ইয়াতে আমি কিছুমান কম্পিউটাৰ নিউমাৰিকেলি কন্ট্ৰল যিবিলাক CNC কওঁ আমি তাত আমি প্ৰগ্ৰেমিং কিছুমান কৰাই দিওঁ ইয়াতে শেপটো আঁকি দিওঁ কেনেকুৱা হ'ব লাগে আৰু সেইটো হিচাপতে এইটোৱে তোমাক কাটি কাটি এনেকৈ লৈ যায় ইয়াতে কোৱা হৈছে জেনেৰেলি ইন বিগ ইণ্ডাষ্ট্ৰিজ ফৰ কাটিং লাৰ্জ চিটছ অফ মেটেল উই ইউজ দিছ মেচিনছ বিকজ অফ ইটছ হেভি ৱেইট উই ফিক্স ইট ইন ওৱান প্লেচ এইটো দেখিব পোৱা গৈছে নিজে দেখা পোৱা গৈছে যে ইয়াত ওজনটো বহুত বেছি হয় আৰু যাৰ কাৰণে আমি ইয়াক এঠাইৰ পৰা আন ঠাইলৈ আমি লৈ যাব নোৱাৰোঁ ইয়াত আমি ফিক্স কৰি ৰাখোঁ এঠাইত আৰু ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিবিলাকো ডাঙৰ ৱৰ্কশ্বপত আমি জেনেৰেলি এই ষ্টেচনাৰী ইলেক্ট্ৰিক কাটিং মেচিনছটো ইউজ কৰোঁ আমি ইয়াৰে এটা ভিডিঅ' চাম ইয়াৰ পিছত চ' ছাচ টাইপ অফ মেচিনছ হুইচ কমপ্লিটছ দ্য কাটিং ৱৰ্ক অফ হেভি চিটছবিলাক কৰে ইয়াত বাই প্লেচিং এট ওৱান প্লেচ এণ্ড আৰ কল ষ্টেচনাৰী মেচিনছ ঠিক আছে আমি ইয়াতে এটা ভিডিঅ' চাই লৈছোঁ এই ষ্টেচনাৰী মেচিনছটো কেনেকুৱা হয় Ya, vino aquí. ভিডিঅ'ৰ পিছত আমি আগবাঢ়িছোঁ এতিয়া আমিতো কাটিলোঁ কিন্তু কাৰেক্ট কাটিং টেকনিকবিলাক কি হয় আৰু একদম তোমাৰ চব একুৰেট গ'লে তোমাৰ অক্সিজেন এচিটাইলিন স্পীড চব বস্তু এতিয়া নিজৰ একদম সঠিকমতে হ'ব তেতিয়াহ'লে কাটিংবিলাক আমি চব যেতিয়া সঠিককৈ হ'ব চব পেৰামিটাৰ্ছ যেতিয়া প্ৰপাৰ হ'ব তেতিয়া আমি কাটিংবিলাক যেনে এনেকুৱা পেৰেলেল দেখা পাওঁ এনেকুৱা পেৰেলেল দেখা পাওঁ পেৰেলেল হয় এটা পেৰেলেল ধুনীয়াকৈ আৰু এই এজবিলাক স্কুৱেৰ হয় মানে একদম কি বুলিও কেনেকৈ বুজা স্কুৱেৰ হয় এইটো আমি স্কুৱেৰ হয় ন এই এজটো দেখিবলৈ একদম পুৰা স্কুৱেৰ হৈ আছে এইটো ভিতৰৰ ফালৰ পৰা দেখুওৱা হৈছে কাটাৰ পিছত মানে ইয়াৰ বাহিৰৰ পাৰ্টটো ওলাই আনাইছে ঠিক আছে সেইটোৱে কৈছে যে when everything is adjusted properly the cut surface is smooth and square স্মুথ হৈ যায় ধুনীয়া আৰু স্কুৱেৰ শেপ হয় অলৰেডি কোৱা হ'ল and the curve walls are parallel এই যে আমাৰ কাটি গলিবিলাক কাটিলোঁ এই পাৰ্টবিলাক আমি কওঁ কাৰ্ভ বুলি কওঁ এইবিলাক আমি কাৰ্ভ বুলি কওঁ KERF কাৰ্ভ there is little slag adhering to the bottom ইয়াতে slag দেখিছানে অকণমান এধাৰ হৈ আছে একদম কম এধাৰ মানে আঠা লাগি থকা বা লাগি থকা এক নাই বুলি ক'ব পাৰি যদি প্ৰপাৰলি আমি কাটিব পাৰোঁ the top edge is slightly rounded when the preheat flames are properly adjusted যেতিয়া প্ৰপাৰলি যেতিয়া preheat flameটো ইউজ কৰোঁ অকণমান ইয়াতে কি হয় slightly rounded হৈ যায় শেপটো this surface is ideally suited for many applications without further treatment আৰু তাৰ পিছত আমি কেতিয়াবা মেচিনিং কৰিব নালাগে বেলেগকৈ তোমাৰ গ্ৰাইণ্ডিং কৰিব নালাগাকৈ এই ফিনিচিং এনেকুৱাই আমি এই সাৰফেসবিলাক ইউজ কৰিব পাৰোঁ ইয়াক আৰু নেক্সট কোনো ট্ৰিটমেণ্ট নালাগে ধৰা আমাৰ গ্ৰাইণ্ডিং নালাগে বা তোমাক আকৌ লেথত নি কাম কৰিব নালাগে একো কৰিব নালাগে স্মুথেনিং কৰিব নালাগে ডাইৰেক্টলি নি আমি যি কামৰ কাৰণে বনাইছোঁ বস্তুটো তাক ইউজ কৰিব পাৰোঁ এতিয়া আমি চাম ইয়াতে
যেতিয়া কিছুমান ফলছ কি দেখা দিব পাৰে যে স্পীডটো আমাৰ ভাল নহয় যদি নজেল টিপটো বহুত ওপৰত থাকে এতিয়া কি হ'ব পাৰে আমি ইয়াতে চাইছোঁ বাৰু নেক্সট কমন ফলছ ইন গেছ কাটিং কি আখুৱা থাকি যায় কি বিসংগতি থাকি যায় কাটিংবিলাকত দ্য কাটিং ব্লো পাইপ টিপ ইজ টু হাই অফ দ্য ৱৰ্ক পিচ ছাপ'জ ৱৰ্ক পিচটো ইয়াতে আছে এইটো আমি ৱৰ্ক পিচ ধৰিলোঁ কিন্তু যে টিপটো ইমান দূৰত থাকে তেতিয়া মই কেনেকুৱা দেখিম কাৰ্ভবিলাক এই যে কাৰ্ভবিলাক কৰিছিলোঁ এই কেনেকুৱা দেখিম সেইটো পঢ়িম এক্সট্ৰিমলি শ্ল' কাটিং স্পীড বহুত শ্ল'কৈ তুমি কাটি গৈ আছা ঠিক আছে নেক্সট চাওঁ দ্য কাটিং টৰ্চ টিপ টু ক্ল'জ টু ষ্টিল কাটিং টৰ্চটো ধৰা এইখিনি হ'ল যদি বেছি ওচৰত থাকে তেতিয়া কেনেকুৱা ধৰণৰ কাৰ্ভটো জেনেৰেট হ'ব টু মাছ কাটিং অক্সিজেন যদি বেছিকৈ ছাপ্লাই কৰি দিওঁ কি প্ৰব্লেম হ'ব পাৰে টু মাছ প্ৰি হিটিং অফ দ্য বেছ মেটেল এই বেছ মেটেলটো আমি আগতে কৈছোঁ প্ৰি হিট কৰা হয় কিন্তু প্ৰি হিট যদি বহুত বেছিকৈ কৰি দিয়া হয় তেতিয়াহ'লে কি ফল্ট আমি দেখা পাম ডাৰ্টি নজেলটো যদি বহুত লেতেৰা হয় তাত কি প্ৰব্লেম হ'ব পাৰে ইয়াত দেখা গৈছে দ্য কাটিং ব্লো পাইপ টিপ ইজ টু হাই অফ দ্য ৱৰ্ক পিচ ইয়াতে মানে কোৱা হৈছে যে ৱৰ্ক পিচটোৰ পৰা এইটো ধৰ ছাপ'জ ৱৰ্ক পিচ ধৰিলোঁ আমি এইটো ৱৰ্ক পিচৰ পৰা বহুত ওপৰত যেতিয়া তোমাৰ নজেলটো থাকিব ইয়াতে ধৰ নজেলটো বহুত ওপৰত নজেল তেতিয়া কি হ'ব when the nozzle is too high above the work excessive rounding of the top edge occurs also the cutting speed may have to be lowered with the correct nozzle clearance the preheat flames should not be more than 1/14 above the top surface of the blade যদিহে এই টিপটো বহুত ওপৰত থাকে তেতিয়াহ'লে কি হয় ইয়াতে আমি স্কুৱেৰ শ্বেপ নাপাওঁ ইয়াতে আমি ৰাউণ্ডেড হৈ যায় আৰু কি কৰিব লগা যেহেতু বহুত দূৰত আছে তো আমি স্পীডটো বহুত কমাই দিব লগা যেতিয়া আমি এনেকৈ ৱেল্ডিং কাটিং কৰি যাম তেতিয়াহ'লে কি হ'ব স্পীডটো বহুত কম কৰি দিব তাত কাৰণ যিমানখিনি প্ৰি হিট হ'বলৈ যিমানখিনি টেম্পাৰেচাৰ লাগিছিলে এই টেম্পাৰেচাৰখিনি বেছি দূৰত থাকিলে নজেলটোৱে দিব নোৱাৰে তাৰ কাৰণে কি হয় এই নজেলটো আমি বহুত সময় একে ঠাইতে ৰাখিব লগা হয় যাৰ কাৰণে স্পীডটো আমাৰ বহুতখিনি কমি যায় ঠিক আছে তো এইটো কি কোৱা হ'ল যে যেতিয়া নজেলটো বহুত দূৰত থাকিব তেতিয়া আমি ইয়াতে এটা স্কুৱেৰ শ্বেপৰ ছাৰ্ফেচ নাপাওঁ আৰু স্মুথ ছাৰ্ফেচ নাপাওঁ এইবিলাকত আমি এটা সদায় ৰাউণ্ডেড ছাৰ্ফেচ এটা পাই যাওঁ ৰাউণ্ডেড এজ এটা পাওঁ একচুৱেলি শ্ল' কাটিং স্পীড যদি বহুত কম হ'ল চব ঠিকে আছে নজেল তোমাৰ একুৰেট পজিশ্যন আছে নজেল ছাপ'জ ইয়াতে আছে একুৰেট পজিশ্যন আছে কিন্তু যদি বহুত কম স্পীডত কাটোঁ আমি তেতিয়া কি হ'ব পাৰে এণ্ড এবনৰ্মেলি ল' কাটিং স্পীডছ ৰিজাল্টছ ইন হেভি গজিং অফ দ্য কাট surface and slag adhering in the large globules under this condition oxygen and fuel gases are being wasted যে যদিহে এইটো সব ঠিকেই থাকে কিন্তু ইয়াক যদি বহুত লাহে লৈ যাওঁ আগবঢ়াই লৈ যাওঁ তেতিয়াহ'লে কি হ'ব অক্সিজেন আৰু ফুয়েল গেছ যি দিওঁ আমি সেইটো ৱেষ্টেজ হ'ব আৰু দেখিছে ইয়াতে এবনৰ্মেল কাটিং গজিং অফ কাট এই গজিং হৈছে এইবিলাক কৈছে গজিং দেখিছেনে এইটো ছাৰ্ফেচটো কেনেকুৱা হৈছে শ্বেপটো এইটো গজিং বুলি কয় আৰু এয়া দেখিছা ইয়াতে গৈ পেলাই লাৰ্জ গ্লবিউলছ এই গ্লবিউলছবিলাক গ্লবিউলছ ইয়াতে জমা হৈ গৈছে ঠিক আছে নেক্সট চাইছোঁ দ্য কাটিং টৰ্চ টিপ টু ক্ল'জ যে আগতটো আমি কি পঢ়িলোঁ এইটো বহুত দূৰত আছিলে এইবাৰ পঢ়িব লাগিছে দ্য কাটিং টৰ্চৰ টিপটো এইটোতো যেতিয়া বেছি ওচৰত থাকে কি প্ৰব্লেম দেখা দিব পাৰে when the nozzle is too low মানে তলৰ ফালে থাকে part of the preheat flames inner cones becomes buried in the cutting curve this produces grooves in the cut face and excessive melting of the top edge also the flame becomes subject to popping and lost cuts may result কি হয় একচুৱেলি যেতিয়া বেছি ওচৰত ৰখাব তেতিয়া এটা ইনাৰ কোৰ থাকিব আমি সকলোৱে জানো গেছ কাটিঙৰ এটা ইনাৰ কোৰ থাকে আমি কেনেকুৱা হয় ফ্লেমটো শ্বেপটো এনেকুৱা হয় ন এটা ইনাৰ কোৰ বুলি কৈছিলোঁ এই পাৰ্টটো আমি ইনাৰ কোৰ যদি বহুত ওচৰত থাকে ইনাৰ কোৰটো ভিতৰত সোমাই আহিব অলপমান এনেকৈ ইনাৰ কোৰটো ভিতৰত সোমাই অহাৰ ফলত কি হ'ব এই যে কাৰ্ভ আমি যে ক'লো ন ফাৰ্ষ্ট শ্লাইডতে কৈছোঁ যে কাৰ্ভ যে এই কাৰ্ভৰ শ্বেপবিলাক বেয়া হৈ যাব ঠিক আছে দেখিছা কাৰ্ভৰ শ্বেপটো কি বেয়া হৈ গৈছে এইবিলাক এইবাৰ দেখুওৱা হৈছে চবে যদি দেখা পোৱা এই পাৰ্টবিলাক এই কাৰ্ভটো শ্বেপটো বহুত বেয়া হৈ গৈছে গ্ৰুপছ হৈ যায় কিছুমান গ্ৰুপছ মানে গমেই পোৱা ইন দ্য কাট ফেচ এণ্ড এক্সেচিভ মেল্টিং অফ দ্য টপ এজ আৰু এক্সেচিভ মেল্টিং হয় চোৱা পাৰ্টটোৰ ওপৰত মেল্টিং উল্টা মেল্টিং হৈছে নেক্সট স্লাইডত আমি দেখিম এক্সেছ কাটিং অক্সিজেন যদি এতিয়া বেছি হৈ যায় তেতিয়া কি হ'ব if the cutting oxygen pressure is too high excessive oxygen দিয়াৰ লগে প্ৰেছাৰটো বহুত হাই হৈ যাব or the nozzle size too large a reduction in cutting quality will exist যদিহে নজেলটো অপেনিংটো বহুত বেছি হৈ যায় যদি বহুত বেছি অক্সিজেন ওলায়
এইটোৱে কি কৰিব কাটিং যেটো আছে আমাৰ মেটেৰিয়েল তাৰ কোৱালিটি কাটিংৰ কোৱালিটিটো একচুয়ালি ডিগ্ৰেড কৰিব বেয়া কৰে নজেলছ are made to operate within a limited range of torque pressure therefore excessive oxygen pressure causes distortion in the oxygen stream once it leaves the nozzle so যেতিয়া অক্সিজেন বেছি ওলাব আখে পাখে থকা বহুতখিনি ঠাই নষ্ট কৰি পেলাব সো কি হয় কিছুমান ডিস্টৰশন দেখা দিয়ে এই কাৰ্ভ বিলাক সব বেলেগ বেলেগ শেপ হৈ গৈছে দেখি পইছা এইটো too much preheating of surface যেতিয়া surface to বেছিকৈ preheat কৰিল যেনে তোমাৰ কাটিং টৰ্চটো বহুত সময় ওপৰত ৰখা হল বা বেছি বেস মেটেৰিয়েলটো যেটো আমি কাটিব লৈছো হেতু বহুত বেছি preheat হৈ গল inexperienced operators often try to increase cutting speeds by using a heavy preheat film excessive preheat causes melting of the top edge and may actually lower the speed of cutting in addition oxygen of fuel gas are wasted oxygen or fuel to তোমাৰ wasted হবয়ে তাৰ উপৰে excessive melting হ'ব যেতিয়া preheat বেছি কৰা হ'ব তো excessive melting হৈছে দেখিছা এইবিলা excessive melting হৈ যায় আৰু কি হয় oxygen আৰু fuel gas oxygen আৰু acetylene বা LPG আমি যি ইউজ কৰো fuel gas so wastage হৈ যায় আমাক ইমান গলাব নালাগে ঠিক আছে ইয়াৰ পিছত চাইছো dirty nozzle to যদি বহুত লেতেৰা হয় তাতে হলে কি হ'ব if nozzles has been fouled it may cause the oxygen stream to lose its parallel form the cut surface will not be smooth and squared and there may be pitting undercutting heavy slag or scale the nozzle should be cleaned with care so as not to distort or bail mouth the cutting oxygen bore দেখা পোৱা গৈছে ডাৰ্টি থকা বলে এইবিলাক ডিস্টৰশন আহিছে এতিয়া সবে ডিস্টৰশন আহিছে স্মুথ নহয় সো বেসিক্যালি এই হাতটাই আমাৰ মেইন ফেক্টৰ থাকে তাৰ উপৰি আৰু বহুত ফল্ট থাকে যেনেকৈ তোমাৰ ধৰা অইলি হলে কেনেকৈ হ'ব প্লেটখন যিখন বেস মেটেৰিয়েল অইলি হলে কেনে প্লেট কেমিষ্ট্ৰি তাত প্লেট কেমিষ্ট্ৰিটো কেনেকৈ তাত কি মেটেৰিয়েল আছে আৰু ৰাষ্ট বা স্কেল বা তোমাৰ মামৰ ধৰি থকা এখন প্লেট যদি আমি কাটিব যাওঁ তাত কি কেনেকুৱা ধৰণৰ প্ৰবলেম হ'ব সেইবিলাকত তোমাৰ কাৰণে এটা ফল্ট ওলাই সেইবিলাক থাকিলেও সো সেইবিলাক এটা ইমান ইম্পৰ্টেন্ট নহয় ঠিক আছে এতিয়া আমি চাম ইয়াৰ পিছত কি আমি প্ৰিকশনস ল'ব লাগে গ্যাস কাটিং তো কৰিব যাম কিন্তু আমাৰ মেইন কাম বহুত এইটা প্ৰিকশনস ল'ব লগা হয় কিছুমান ক্ষেত্ৰত বা আমি প্ৰিকশনস লওঁ যেটো ইয়াৰ পৰা স্পাৰ্ক ওলাব সো আমি প্ৰিকশনস লোৱাটো বহুতেই জৰুৰী সো ফলোইং প্ৰিকশনস শুড বি ফলোড ডিউৰিং গ্যাস কাটিং কি কৈছে ওয়াশ দোজ ইউটেনসিলস অৰ পাইপস যিবিলাক আমি কাটিবলৈ ইউজ কৰোঁ সেইবিলাক আমি ভালদৰে প্ৰথমে ধুই ল'ব লাগে ট্ৰাই টু কিপ এয়াৰ ফ্ৰম দা গেছেছ produced by oxides কাৰণ কিছুমান গ্যাস প্ৰডিউস হয় সেইবিলাকৰ পৰা যদি আমি দূৰ লাগে ফেস মাস্ক ইউজ কৰিব লাগে আৰু এইবিলাক বহুত হাৰ্মফুল হয় ফেস মাস্ক ইউজ কৰিব লাগে clean the surface of job properly before and after the gas cutting gas cutter আগতে আৰু পিছত দুটা টাইমতে আমি সাৰফেসখন ভালদৰে সাফা কৰি ল'ব লাগে clothes and eyes should be protected use fire resisting guards মানে fire resisting যিবিলাক আমি জ্যাকেট পাওঁ আমি সেইবিলাক পিন্ধি পেলাই এইবিলাক কাম কৰিব লাগে কাৰণ তাৰ পৰা স্পাৰ্ক ওলাই আমি সকলোৱে দেখিছো for coming out of slag proper way should be made মানে কি হয় কাটা slag ওলাব slag বিলাক যেতে properly আমি dispose কৰিব পাৰো হেতু আমি জানিব লাগে for coming out slag proper way should be made so that the job cannot fall on the part of the body and hosepipe sir suppose that আমি সার্কেল কাটাৰ পিছত নালাগা পাৰ্ট আমি যেটো সার্কেল এটা ওলাব হেতু যে তোমাৰ কাট পৰে ভৰিত পৰে কি হ'ব সো সেইকাৰণে proper precaution আমি ল'ব লাগে spark is generated during gas cutting try to save as much as possible কলৱে কোৱাই হ'ল যে স্পাৰ্ক প্ৰডিউস হয় সেইকাৰণে আমি কিছুমান ফায়াৰ ৰেজিস্টিং ইকুইপমেন্ট আমি লগত ৰাখিব লাগে বা আমি কিছুমান জ্যাকেট পিন্ধিব লাগে প্ৰিহিটিং এণ্ড পোষ্ট হিটিং প্ৰসেস শুড বি ডান অনলি ইন ডেফিনিট এমাউন্ট প্ৰিহিটিং আৰু পোষ্ট হিটিং দুটা বস্তু তোমাৰ কিছুমান ডেফিনিট এমাউন্টত কৰিব লাগে নে বেছি নে কম ঠিক আছে নেক্সট ক্লাছত আমি কি কৰিম ইয়াৰে অক্সিএসিটাইলিন গ্যাস কাটিংৰ কিছুমান কোৱেশ্চন আমি এনসাৰ ডিসকাস কৰিম আশা কৰো ইয়ালৈ সকলোৱে বুজি পাইছে আৰু যদি কিবা বুজিব লগা থাকে বা জানিব লগা থাকে কমেন্টছত ক'ব পাৰে মোক আইটিআই লাৰ্নিং আমাৰ এটা ফেসবুক পেজ হয় তাত আমাক কোৱেশ্চন কৰিব পাৰে ডাইৰেক্ট পঠিয়াব পাৰে আৰু আইটিআই লাৰ্নিং হাব যেটো আমি নতুন খুলিছো তাত ডেইলি কোৱেশ্চনছ দিয়া হ'ব ফিটাৰ মেকানিক ডিজেল মেকানিক আৰু যিমান ফিটাৰৰ যিমান আইটিআৰ ব্ৰাঞ্চ আছে সবৰে দিবলৈ যত্ন কৰা হ'ব স্পেশালি ফিটাৰৰ দিয়া যত্ন কৰা হ'ব সকলে পেজটো লাইক কৰি থব ঠিক আছে সকলোকে ধন্যবাদ আৰু ফেসবুক পেজ আইটিআই লাৰ্নিং হাব লাইক কৰিবলৈ নাপাহৰিব ধন্যবাদ